আজিৰ দিনটো আমাৰ ছোৱালীবিলাকৰ কাৰণে বিশেষ আৰু সৰস্বতী পূজা বুলি ক'লে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ নাম আগতীয়াকৈ ক'ব লাগিব। গতিকে সম্পূৰ্ণ এবছৰৰ অপেক্ষাৰ মূৰত আজিৰ দিনটো পুনৰ আহি পাইছে। আমি খুব আগ্ৰহী। বহুতে কয় কি সৰস্বতী পূজাটো ছোৱালীৰ কাৰণে এইটো মই ভাবোঁ কি এইটো শুদ্ধ কথা নহয়। সৰস্বতী মা ভগৱানটো কোনো ছোৱালীৰ মতা মানুহ কাৰণে বুলি নহয়, চবৰ কাৰণে হয়। এইটো ফেশ্বন শ্ব'ৰ নিচিনা হৈ গৈছে। বিদ্যাৰ লগত যদি বেছি যোগাযোগ থাকে বেছি ভাল হ'ব। তেওঁ বিদ্যাৰ কাৰণে সেইটোৱে ক'ব বিচাৰে। নিশ্চিতভাৱে দিছা ইতিমধ্যে আপুনি উল্লেখ কৰিছেই যে আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বিদ্যালয় মহাবিদ্যালয়সমূহত পুৱাৰে পৰা বাগদেৱীক আৰাধনা চলিছে আৰু এই মুহূৰ্তত সন্ধিকৈ ছোৱালী মহাবিদ্যালয়ত মই আছোঁ আৰু সন্ধিকৈ ছোৱালী মহাবিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰীসকল আহি উপস্থিত হৈছে আৰু পুৱাৰে পৰা তেওঁলোকে আৰাধনা কৰিছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক আৰু এই মুহূৰ্তত পৰিৱেশসমূহ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। পূজাৰীৰ যি মন্ত্ৰোচ্চাৰণ সেই পূজাৰীৰ মন্ত্ৰোচ্চাৰণ চলি আছে। সমান্তৰালকৈ মহাবিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকল আমাৰ লগত আছে, তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। সমান্তৰালকৈ বিদ্যালয়ৰ অধ্যক্ষগৰাকী আছে, মই তেওঁৰ কাষলৈও যাম আৰু মহাবিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰীসকলৰ লগত কিছু সময় পাছতেই দিছা কথা পাতিবলৈ চেষ্টা কৰিম আৰু সৰস্বতী পূজাৰ উপলক্ষে সন্ধিকৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰীসকলে কেনেকৈ সাজি কাচি আহিছে সেই পৰিৱেশসমূহ দৰ্শকসকলক দেখাম আৰু এক আধ্যাত্মিকতাৰে বিৰাজ কৰিছে সন্ধিকৈ ছোৱালী মহাবিদ্যালয়ত। বৰ্তমান সময়ত পুৱাৰে পৰা তেওঁলোকে পূজা অৰ্চনা কৰি আছিল মহাবিদ্যালয়ত আৰু কিছু সময় পাছতে আমি কটন বিশ্ববিদ্যালয়ৰ পৰাও পৰিৱেশ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম আৰু এয়া গুৱাহাটী মহানগৰী সন্ধিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা পৰিৱেশ দৰ্শকসকলক দেখাইছোঁ। এইদৰেই ছাত্ৰীসকলে তেওঁলোকৰ যিসমূহ মনৰ আশা সেই মনৰ আশাসমূহ পূৰণৰ হেতুকে এইদৰেই বাগদেৱীৰ ওচৰত শ্ৰীচৰণত তেওঁলোকে আশীষ লৈছে। মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। ভিডিঅ' জাৰ্নেলিষ্ট বঞ্জিত আছে, বঞ্জিতে দৰ্শকসকলক পৰিৱেশসমূহ দেখাব আৰু মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীৰ লগতো মই কথা পাতিবলৈ চেষ্টা কৰিম। অকণমান যদি উঠি দিয়া অকণমান কথা পাতিম। কেনেকুৱা আজিৰ দিনটোত সৰস্বতী পূজা উপলক্ষে? আজিৰ দিনটো আমাৰ ছোৱালীবিলাকৰ কাৰণে বিশেষ আৰু সৰস্বতী পূজা বুলি ক'লে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ নাম আগতীয়াকৈ ক'ব লাগিব। গতিকে সম্পূৰ্ণ এবছৰৰ অপেক্ষাৰ মূৰত আজিৰ দিনটো পুনৰ আহি পাইছে। আমি খুব আগ্ৰহী। নিজকে সজাই পৰাই তুলিবৰ কাৰণে কিমান সময় প্ৰয়োজন হ'ব আজি? সেইটো এতিয়া ক'ব নোৱাৰিম, মানে 2 ঘণ্টাটো লাগিবই, তাতকৈ বেছিও লাগিব পাৰে। হয়, লাগিব। কিমান মান আছে আজিৰ দিনটোত? কিমান মান আহিব ইয়ালৈ? অধ্যয়ন কৰা কিমান ছাত্ৰী আছে ইয়াত? অধ্যয়ন কৰা সেইটোতো মই ক'ব নোৱাৰিম, কিন্তু সন্দিকৈত অধ্যয়ন কৰি থকাৰ বাহিৰৰ ছাত্ৰীও বহুত আহিব। সন্ধিকৈতে থকা হ'বনে নাই আন কটন বিশ্ববিদ্যালয় বা আন বিদ্যালয়লৈ যোৱা? আন বিদ্যালয় মহাবিদ্যালয়লৈ যোৱা হ'ব। ক'লৈ যাব? নাই, মোৰ লগৰ লগত যাম, বান্ধৱীৰ লগত। ধন্যবাদ। মই আপোনাৰ কাষলৈ আহিছোঁ। ইয়াতে অধ্যয়ন কৰি আছা? হয়, ইয়াতে অধ্যয়ন কৰিছোঁ। সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰী হয়। মই তোমালোকৰ কাষলৈও আহিছোঁ। আজি বিশেষকৈ সৰস্বতী পূজা, বিশেষকৈ যুৱতীসকলে সজাই পৰাই তোলা হয় আৰু এতিয়া বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীক বাগদেৱীক তোমালোকে আৰাধনা কৰিছা মনৰ আশাসমূহ পূৰণৰ হেতুকে। কিছু সময় পাছতে আকৌ ওলাই আহিবা। হয়, মই ইয়াৰে হোষ্টেলত থাকোঁ আৰু এতিয়া আৰু পূজা অৰ্চনা কৰিবলৈ অলপ ওলাই আহিছোঁ আৰু অকণমান পূজা অৰ্চনা কৰাৰ পিছতে এতিয়া ৰুমত যাই পিনে ভালকৈ সজাই পৰাই আকৌ ওলাই আহিম, এনেকৈ আৰু। ধন্যবাদ। কিমান সময় প্ৰয়োজন হ'ব আজি নিজক সজাই তোলোতে? এতিয়াতো ক'ব নোৱাৰিম, 1 ঘণ্টামান লাগিব চাগে। ইয়াতে অধ্যয়ন কৰি আছা? ইয়াতে কৰি আছোঁ, চাইক'লজি ডিপাৰ্টমেণ্ট, 5th চেম। এই সৰস্বতী পূজা উপলক্ষে আমি দেখিবলৈ পাওঁ শৈশৱৰ কথা যদি মই অকণমান সোধোঁ, শৈশৱত আমি যেতিয়া অধ্যয়ন কৰি আছিলোঁ বা আপুনি যেতিয়া আছিলে সেই সময়ছোৱাত আধ্যাত্মিকতা বিৰাজ কৰিছিল। এই প্ৰশ্নটো মই আপোনাক এইকাৰণে সুধিছোঁ, এতিয়া ধৰক বিদ্যালয়সমূহত ফেশ্বন শ্ব'লৈ পৰিণত হোৱা দেখা পোৱা গৈছে, কি ক'ব সেই সন্দৰ্ভত? বহুতে কয় কি সৰস্বতী পূজাটো ছোৱালীৰ কাৰণে এইটো মই ভাবোঁ কি এইটো শুদ্ধ কথা নহয়। সৰস্বতী মা ভগৱানটো কোনো ছোৱালীৰ মতা মানুহ কাৰণে বুলি নহয়, চবৰ কাৰণে হয়। এইটো ফেশ্বন শ্ব'ৰ নিচিনা হৈ গৈছে। বিদ্যাৰ লগত যদি বেছি যোগাযোগ থাকে বেছি ভাল হ'ব। তেওঁ বিদ্যাৰ কাৰণে সেইটোৱে ক'ব বিচাৰে। ফেশ্বন শ্ব'ৰ হ'ব নালাগে, আধ্যাত্মিকতা বিৰাজ আৰু এই মুহূৰ্তত আমি আপোনালোকক নাৰী শিক্ষাৰ উত্তৰ পূৰ্বাঞ্চলৰ নাৰী শিক্ষাৰ অন্যতম এখন অগ্ৰণী শিক্ষানুষ্ঠান সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰিৱেশ দেখুৱাইছোঁ আৰু পৰিৱেশটোত আপোনালোকে দেখিবলৈ পাইছে আধ্যাত্মিকতাই বিৰাজ কৰিছে।